মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। সকল ভিডিঅ'টো চাইছে CM ছাৰে কি কৈছে। এই ভিডিঅ'টো যোৱাকালিৰ ভিডিঅ' হয়। যোৱাকালি ধৰি লওক 8:30-9 মান বজাত নিশাত CM ছাৰে ফেচবুক লাইভত সকলোকে জনাই দিছে যে আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকে অহা ফেব্ৰুৱাৰী 6 তাৰিখত টকাখিনি লাভ কৰিব পাৰিব। 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকক দিয়া হ'ব। এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল যে CM ছাৰে আৰু এটা কথা হৈছে যে যিকেইটা আঁচনি লৈ আহিছে এই আঁচনিকেইটা ফেব্ৰুৱাৰী মাহতে কমপ্লিট কৰি দিব। আত্মনিৰ্ভৰশীল আঁচনি হওক, তাৰপিছত জীৱন প্ৰেৰণা আঁচনি আৰু কিবা কিবি আঁচনিৰ কথা ক'লে ফেচবুক লাইভত যোৱাকালিয়ে কৈ দিছে এই কথাখিনি। তো আপোনালোকে পাৰিলে ভিডিঅ'টো চাব নিশ্চয়। তো CM ছাৰে এইটোৱে কৈছে যে সকলোৱে সুধি থাকে যে আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো আমি কেতিয়া লাভ কৰিম, বহুতে সুধি থাকে। তো এতিয়া CM ছাৰে ডেটটো ঘোষণা কৰি দিছে, ফেব্ৰুৱাৰী 6 তাৰিখত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। 6 তাৰিখৰ পৰা আপ টু ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত এই যিটো টকা দিব, এই টকাটোৰ মানে প্ৰচেছখিনি কমপ্লিট কৰি দিব। ৭৫,০০০ যুৱক যুৱতীক এই ১ লাখ টকাকে দিব। তো এতিয়া কথা হ'ল যে 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যিটো সময় আছে এই সময়ৰ ভিতৰতে ৭৫,০০০ যুৱক যুৱতীক 2 লাখৰ ভিতৰত 1 লাখ টকা দিয়া হ'ব। এতিয়া মানে বহুতে কৈ আছে মোক যে দাদা আমি গুৱাহাটী যাব লাগিব নেকি? গুৱাহাটী যাব নালাগে, আপোনালোকৰ ডিষ্ট্ৰিক্টতে আপোনালোকে লাভ কৰিব পাৰিব। CM ছাৰে এইটো কৈ দিছে যে ধৰি লওক ডিব্ৰুগড় তিনিচুকীয়া মিলি এদিন সভা কৰিব, সেই সভাত টকাখিনি দিয়া হ'ব। তাৰপিছত বৰপেটা নগাঁও মিলি, তাৰপিছত বজালি কোকৰাঝাৰ মিলি এনেকুৱা টাইপৰ মানে দুটাকৈ ডিষ্ট্ৰিক্ট একেলগে মানে সভা পাতি টকাখিনি বিতৰণ কৰা হ'ব। তো শুভাৰম্ভ কৰিব 6 ফেব্ৰুৱাৰী আৰু এই 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা ফ্ৰেণ্ডসকল, বহুতে মোক কৈ আছে যে CM টিপুলে 1.0 যুৱক যুৱতী কি হ'ব? 1.0 বুলি ক'লে 2024ত যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে CM টিপুলে 1.0। তো সিহঁতে মোক কমেণ্ট কৰি আছে যে দাদা আমাৰ টকাখিনিও দিব নেকি একেলগে? তো মোৰ মতে আপোনালোকে একেলগে পাব পাৰে। এই ৭৫,০০০ যুৱক যুৱতী যিটো আছে সেই যুৱক যুৱতীৰ ভিতৰত আপোনালোকেও নাম থাকিব। তো মোৰ মতে CM টিপুলে 1.0 আৰু CM টিপুলে 2.0 যিসকলে 2025ত আবেদন কৰিছিলে, 2025ত ইণ্টাৰভিউ দিছিলে, একেলগে সকলোকে মাতি টকাখিনি দিয়া হ'ব। এইটো মোৰ আইডিয়া মতে ক'লোঁ, কাৰণ এইটো CM ছাৰে কোৱা নাই, মোৰ যিটো আইডিয়া। কাৰণ যিহেতু ৭৫,০০০ যুৱক যুৱতীৰ কথা কৈছে, তো ইয়াৰ আগৰ বছৰ যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতকো মাতিব আৰু যিসকলে এই বছৰ ইণ্টাৰভিউ দিছে সিহঁতকো মাতি একেলগে টকাখিনি দিব। তো এইটো মই আইডিয়া হিচাপে ক'লোঁ। তো যিহেতু সকলোৱে মোক কমেণ্ট কৰি আছে সেইবাবে মই এই কথাখিনি আপোনালোকক জনাই দিলোঁ। তো ফ্ৰেণ্ডসকল, আৰু কিছুমানে কমেণ্ট কৰি আছে যে চিলেকশ্যন প্ৰচেছ কেনেকুৱা টাইপৰ হ'ব। তো চাওক, ইয়াৰ আগৰ বছৰ চিলেকশ্যন প্ৰচেছ হৈছিল যে মোবাইলত মেছেজ আহিছিলে যে ইউ আৰ চিলেক্টেড ফৰ আত্মনিৰ্ভৰশীল আঁচনি, আপুনি আত্মনিৰ্ভৰশীল আঁচনিৰ তৰফৰ পৰা চিলেকশ্যন হৈছে, আপুনি টকাখিনি কেইদিনমান পিছত লাভ কৰিব পাৰিব। এনেকুৱা টাইপৰ এটা মেছেজ আহিছিলে। যিসকলে অলৰেডি 2024ত টকা লাভ কৰিছে সিহঁতে জানে, মোবাইলত এটা টেক্সট মেছেজ আহিছিলে। তো এইটোৱে চিলেকশ্যন প্ৰচেছ আছিল আৰু যিসকলে মেছেজটো অহা নাছিলে সিহঁতে চিলেকশ্যন হোৱা নাছিলে। তো এই বছৰ কেনেকুৱা বা পদ্ধতি কৰে, হয়তো মেৰিট লিষ্ট ওলাব পাৰে, নতুবা আগৰ দৰে হ'ব পাৰে, মোবাইলত মেছেজ আহিব পাৰে, টেক্সট মেছেজ। আপোনালোকক কৈ দিছোঁ যে আপোনালোকে যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল এই CM টিপুলে 2.0 আত্মনিৰ্ভৰশীল আঁচনি ৱেবছাইটত, এই নাম্বাৰটো এক্টিভ কৰি ৰাখিব। এই নাম্বাৰটো যাতে মানে আপোনালোকে ডিএক্টিভ কৰি নাৰাখে, যাতে ৰিচাৰ্জ এক্সপায়াৰ ডেট যদি নহয়
আপোনালোকে সেই নাম্বাৰত যদি এনেকুৱা টাইপৰ পদ্ধতি কৰি দিয়ে যে আপোনালোকৰ মোবাইলত মেছেজ আহিব আৰু এই মেছেজৰ জৰিয়তে আপোনালোকে সিলেকশন হ'ব তো ইয়াৰ আগৰ বছৰৰ দৰে হ'ব পাৰে তো এইটো এক্টিভ কৰি ৰাখিব যাতে মোবাইলত আপোনালোকৰ টেক্সট মেছেজ যদি আহে আপোনালোকে নিজে চাব পাৰিব নতুবা আৰু এটা পদ্ধতি আছে আপোনালোকে ডিআইসি অফিচত গৈ এবাৰ যোগাযোগ কৰিব যে আপুনি সিলেকশন হৈছে নে হোৱা নাই ডিআইসি অফিচাৰ হতে আপোনালোকক কন্টাক্ট কৰিব যদি আপুনি সিলেকশন হয় তথাপি যদি আপুনি বিচাৰে যে আপোনাৰ নামটো আছে নে নাই আপোনাৰ ডিস্ট্ৰিক্টৰ যেটো ডিআইসি অফিচ আছে সেই অফিচত গৈ আপুনি এবাৰ খবৰ ল'ব পাৰে তো বন্ধু-বান্ধৱীসকল যোৱাকালিয়ে সিএম ছাৰে ফেসবুক লাইভত এই কথাখিনি জনাই দিছে সেইবাবে মই আপোনালোকক ভিডিঅটো বনাই দিলো আৰু এটা কথা যে 6 ফেব্ৰুৱাৰীৰ পৰা শুভাৰম্ভ হ'ব এই আত্মনিৰ্ভৰশীল আঁচনি তো 2 লাখৰ ভিতৰত 1 লাখ টকা আপোনালোকক দিয়া হ'ব 1 লাখ টকা চেক দিব এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব নেক্সট আকৌ 1 লাখ টকা লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডছ সকল আজি এইখিনি ভিডিঅ আছিলে তো এইটো এটা গুড নিউজ সকলোৰে বাবে আপোনালোকে ইমান দিন ওয়েট কৰি আছিল ইমান দিন মানে হাবাটুৰি খাই আছিল প্ৰথমত অক্টোবৰ কলে তাৰ পিছত ডিসেম্বৰ কলে তাৰ পিছত জানুৱাৰী এতিয়া ফেব্ৰুৱাৰী ডেটটো দি দিলে সিএম ছাৰে ফেব্ৰুৱাৰী 6 তাৰিখ তো বহু দিনৰ পিছত মানে ওয়েট কৰাৰ পিছত আপুনি অকল ওয়েট কৰক যে কোনে কোনে সিলেকশন হৈছে কোনে কোনে হোৱা নাই আৰু 6 তাৰিখত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো ৭৫,০০০ অল অসমৰ ভিতৰত তো ৭৫,০০০ যুৱক যুৱতীক এই বছৰ টকা দিয়া হ'ব 1 লাখ টকা তো সকলোৰে নাম থাকিব আশা কৰো বেষ্ট অফ লাক আজি এইখিনি ভিডিঅ আছিল যদি ভিডিঅটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব